আমি একচুয়ালি 2021 মন্ত্রী আমাৰ বিধায়ক অৱগত কৰিলো আৰু তেখেতৰ পৰা অলপ সহায় বিচাৰিলো যিহেতু ড্ৰেছ যিবিলাক পিন্ধি আছে আমাৰ ল'ৰা ছোৱালীয়ে বা বাদ্যযন্ত্ৰই গোটেইখিনি ছাৰৰ পৰা আমি সহায় বিচাৰিলো আৰু ছাৰে আমাক সহায় কৰিলে উদ্যোগ ল'লে আৰু তেনেকৈ আমি 2021 বৰ্ষৰ পৰা আমি যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে ডিগ্ৰী পাছ কৰি ওলাই গৈছে বা তেওঁলোক বিভিন্ন ধৰণৰ খেলৰ লগত জড়িত তেওঁলোকে তেনেকুৱা আমি বিভিন্ন প্ৰান্তৰ অসমৰ ল'ৰা ছোৱালীসকলক ডিষ্ট্ৰিক্ট ল'ৰা ছোৱালীসকলক আমি একগোট কৰি এই হুঁচৰি দলটো বিশেষ কৰি লুকাই লোৱা আমাৰ গীতবিলাক হুঁচৰি নাচবিলাক এইবিলাক আমি পুনৰ ৰাইজৰ মাজলৈ আগবঢ়াই দিবলৈ আমি এটা প্ৰয়াস কৰিছোঁ। আমি 2021 বৰ্ষৰ পৰা এই হুঁচৰি দলটো অসমৰ বিভিন্ন প্ৰান্তত আমি হুঁচৰি পৰিৱেশন কৰি আছোঁ। এইবাৰ আমি প্ৰতিবাৰে প্ৰতিবাৰে আমি ছাৰৰ ঘৰতে আৰম্ভ কৰোঁ যিহেতু তেখেতে উদ্যোগ লৈছিলে গতিকে মাননীয় মন্ত্ৰী মহোদয়ৰ ঘৰত এটা বৰ্তমান আমি গাই আছোঁ। ইয়াৰ পাছত আমি বিভিন্ন ঠাইত যাম আমাৰ অঞ্চলতে টকা জেগাটো আছে আকৌ নাহৰকটীয়াতো আমাক নিমন্ত্ৰণ জনাইছে এনেকুৱা আমি অসমৰ বিভিন্ন প্ৰান্তত পৰিৱেশন কৰিম লগতে আপোনালোকৰ চেনেলৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি তাতো অনুৰোধ কৰিম তেখেতেও তেখেতৰ গৃহত যাতে আমাক তেখেতৰ পদূলিত এই হুঁচৰি দলটোক পদধূলা পেলাবলৈ এক সুবিধা দিয়ে আমি অফিচিয়েলি আবেদন জনাইছিলোঁ কিন্তু সুফল লাভ কৰা নাই। আমি একচুয়ালি 2021 মন্ত্ৰী আমাৰ বিধায়ক অৱগত কৰিলো আৰু তেখেতৰ পৰা অলপ সহায় বিচাৰিলো যিহেতু ড্ৰেছ যিবিলাক পিন্ধি আছে আমাৰ ল'ৰা ছোৱালীয়ে বা বাদ্যযন্ত্ৰই গোটেইখিনি ছাৰৰ পৰা আমি সহায় বিচাৰিলো আৰু ছাৰে আমাক সহায় কৰিলে উদ্যোগ ল'লে আৰু তেনেকৈ আমি 2021 বৰ্ষৰ পৰা আমি যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে ডিগ্ৰী পাছ কৰি ওলাই গৈছে বা তেওঁলোক বিভিন্ন ধৰণৰ খেলৰ লগত জড়িত তেওঁলোকে তেনেকুৱা আমি বিভিন্ন প্ৰান্তৰ অসমৰ ল'ৰা ছোৱালীসকলক ডিষ্ট্ৰিক্ট ল'ৰা ছোৱালীসকলক আমি একগোট কৰি এই হুঁচৰি দলটো বিশেষ কৰি লুকাই লোৱা আমাৰ গীতবিলাক হুঁচৰি নাচবিলাক এইবিলাক আমি পুনৰ ৰাইজৰ মাজলৈ আগবঢ়াই দিবলৈ আমি এটা প্ৰয়াস কৰিছোঁ। আমি 2021 বৰ্ষৰ পৰা এই হুঁচৰি দলটো অসমৰ বিভিন্ন প্ৰান্তত আমি হুঁচৰি পৰিৱেশন কৰি আছোঁ। এইবাৰ আমি প্ৰতিবাৰে আমি ছাৰৰ ঘৰতে আৰম্ভ কৰোঁ যিহেতু তেখেতে উদ্যোগ লৈছিলে গতিকে মাননীয় মন্ত্ৰী মহোদয়ৰ ঘৰত এটা বৰ্তমান আমি গাই আছোঁ। ইয়াৰ পাছত আমি বিভিন্ন ঠাইত যাম আমাৰ অঞ্চলতে টকা জেগাটো আছে আকৌ নাহৰকটীয়াতো আমাক নিমন্ত্ৰণ জনাইছে এনেকুৱা আমি অসমৰ বিভিন্ন প্ৰান্তত পৰিৱেশন কৰিম লগতে আপোনালোকৰ চেনেলৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি তাতো অনুৰোধ কৰিম তেখেতেও তেখেতৰ গৃহত যাতে আমাক তেখেতৰ পদূলিত এই হুঁচৰি দলটোক পদধূলা পেলাবলৈ এক সুবিধা দিয়ে আমি অফিচিয়েলি আবেদন জনাইছিলোঁ কিন্তু সুফল লাভ কৰা নাই।